নিচাযুক্ত সামগ্ৰীয়ে ধ্বংস কৰে জীৱন। আমি নতুনকৈ গঢ় দিম সেইসকলৰ জীৱন। মদ, ভাং, ড্ৰাগছ আদি সামাজিক ব্যাধি। এই ব্যাধি দূৰ কৰিবলৈ আমি আছো সমাজৰ লগত। সুৰাসক্ত সন্তানক যদি স্বাভাৱিক কৰিব পৰা নাই, ড্ৰাগছে কোঙা কৰা আপোনাৰ আপোনজনক যদি সুস্থ অৱস্থালৈ আনিব পৰা নাই, গাঞ্জাৰ ধোঁৱাময় পৰিৱেশৰ পৰা যদি উভতাই আনিব পৰা নাই, তেন্তে যোগাযোগ কৰক আমাৰ সৈতে। গুৱাহাটীৰ 6 মাইলৰ জুৰিপাৰত নতুন জীৱন ঘূৰাই দিয়াৰ বাবে চলিব প্ৰচেষ্টা। প্ৰতিষ্ঠা ৱেলনেছ ছ'চাইটিৰ দ্বাৰা কৰা হ'ব তেওঁলোকৰ জীৱন ৰক্ষা। যোগাযোগৰ নম্বৰ হৈছে 6000284322। কি নাম তোমাৰ? মোৰ নাম মোহাম্মদ শাহজাহান আলী। কি সেৱন কৰিছিলা? মই ড্ৰাগছ সেৱন কৰিছিলোঁ, হেৰ'ইন। কিমান বছৰ? মোৰ আজি 3 বছৰ হ'ল সেৱন কৰি থকা। তুমি প্ৰতিষ্ঠাত আহিলা? হয়। ইয়াত কি কি সুবিধা আছে? আমাৰ ইয়াত প্ৰতিষ্ঠাত বহুতো সুবিধা আছে, যেনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্টৰ আগত প্ৰে হয়, দুপৰীয়া লাঞ্চৰ টাইমত প্ৰে হয়, ইভিনিং প্ৰে হয়, ৰাতি খোৱাৰ পিছত মেডিটেশ্যন হয় আৰু একো কষ্ট নহয়। খোৱা লোৱাত বহুতো সুবিধা আছে। তাৰোপৰি আমাৰ যোনজন অনাৰ চন্দন ডেকা ছাৰ, তেওঁ খুব মৰমীয়াল হয়। পেচেণ্টক কোনো প্ৰব্লেম নিদিয়ে, বহুত মৰমত ৰাখে, একো প্ৰব্লেম নহয়, বহুতো সুবিধা আছে। থকাৰ পৰিৱেশ বহুতো সুবিধাজনক। AC আছে, চব আছে। বাকী একো খাদ্য আমাৰ ইয়াত কণী, মাছ, মাংস, ফল মূল ব্ৰেকফাষ্টত দিয়ে। সকলোবোৰ সুবিধা বহুতো সুবিধাজনক মই ভাবোঁ। বাকী যোনবোৰ ল'ৰা আছে এডিকশ্যনত, যাতে আমাৰ প্ৰতিষ্ঠাত আহি ভাল ট্ৰিটমেণ্ট এটা পায়, সেইটোৱে আৰোগ্য কৰোঁ। এতিয়া খাব মন যায়? নাই, এতিয়াতো আৰু খাব মন নাযায়, কাৰণ ট্ৰিটমেণ্ট পালোঁ, বহুতো মটিভেশ্যন পালোঁ। ছাৰে বহুত ভালদৰে বুজায় আৰু ছাৰে বহুতো সাহস দিয়ে জীৱনত জীয়াবলৈ, কেনেকৈ জীয়াব লাগে, যে ৰিকভাৰী ইয়াৰ পৰা ট্ৰিটমেণ্টৰ পৰা ওলাই যোৱাৰ পিছত কেনেকৈ জীৱনটো নিজে চলাই যাব লাগে, সেইবোৰো বুজায়। ঘৰত যাবতো মন নাযায়। ইয়াতে যিখিনি সুবিধা পাইছোঁ, বহুতো এনেকুৱা লাগে যে ঘৰতে আছোঁ, একো কষ্ট নাই, বহুতো সুবিধাত আছোঁ। হয়, ক'ব গ'লে নিজৰ ঘৰতকৈও ভাল আৰু। বহুতো সুবিধা পাইছোঁ। নিজৰ মা দেউতাই যিখিনি মৰম কৰে, তেওঁ সেইখিনিয়ে মৰম কৰে। যিসকল এডিক্টেড এতিয়া বাহিৰত আছে, তেওঁলোকক মই এটাই কথা কওঁ, আহক আমাৰ প্ৰতিষ্ঠাত, আহক, আহি কিনে ভাল এটা ট্ৰিটমেণ্ট পাব, একো কষ্ট নহয়। এইটোৱে বিচাৰোঁ, যাতে ভাল এটা ট্ৰিটমেণ্ট পায়। ইয়াতে আমাৰ আহক, আহিলে এটা ভাল ট্ৰিটমেণ্ট লৈ নিজৰ জীৱনটো আৰু আৰম্ভ কৰক। নতুন জীৱন এটা পোৱাৰ নিচিনা লাগে। হয়, কেনেকুৱা লাগে? বহুত ভাল লাগে, বহুতো বস্তু শিকিব পাৰি। হয়, যথেষ্টখিনি বস্তু ইয়াতে পালোঁ। জীৱনত নোপোৱা বস্তু বহুত পালোঁ, শিকিব পালোঁ। যেনেকৈ প্ৰে কৰা, হেৰি কৰা, আগতেতো সেইবোৰ নিয়ম আমাৰ নাছিলে। খোৱাৰ আগত বা খাই দিছিলোঁ, এতিয়া ইয়াতে সেইবোৰ চব নিয়ম নীতি মানি চলিলোঁ, শিকালে, বুজিলোঁ, বহুতো পালোঁ আৰু নিজৰ জীৱনত। প্ৰতিষ্ঠাত ব্যতিক্ৰম এটা কাৰণতে, কাৰণ প্ৰতিষ্ঠাত বহুতো সুবিধা আছে। যেনেকৈ প্ৰতিষ্ঠাত আপুনি খোৱা লোৱাৰ পৰা আদি কৰি থকা পিন্ধা বা নিজৰে যিখিনি বস্তু লাগে, আপুনি একো প্ৰব্লেম নহয়, চবখিনি সুবিধাজনক। কি নাম তোমাৰ? অনন্ত এলকহলিক। কি সেৱন কৰিছে? এলকহল। কিমান বছৰ? মোৰ 15-16 বছৰ হ'ল। তুমি প্ৰতিষ্ঠাত আহিলা, কেনেকুৱা ধৰণৰ ইয়াত ট্ৰিটমেণ্ট বা কেনেকুৱা লাগিছে?
ইয়াত মই বহুত ট্ৰিটমেণ্ট কৰি পেলাই বহুত কথা জানিলোঁ, শিকিছোঁ। শিকি পেলাই আৰোগ্য বহুত পাইছোঁ, ভাল লাগিছে মোৰ এতিয়া। ইয়াত নজনা কথা কিছুমান শিকিবলৈ পাইছোঁ। সেইবিলাক কথা জানি পেলাই ঘৰত যোনবিলাক দিছিল আগত বেয়া কাম কৰিছিলোঁ, যোনবিলাক ভুল কাম কৰিছিলোঁ, তাৰ পৰা মই বহুত কথা নিচা খাই পেলাই মই ইয়াত থাকি পেলাই বহুত ভাল পাইছোঁ এতিয়া। আৰু নতুন প্ৰজন্মৰ মানুহক আনিবলৈ চেষ্টা কৰিম ইয়াত। মই ইয়াত নতুন জীৱন এটা ধুনীয়া পাইছোঁ। তেখেত প্ৰতিষ্ঠা অনাৰ চন্দন ডেকা, তেখেতৰ পৰা বহুত সা সুবিধা, তেখেতে নজনা কথা কিছুমান কথা মই জানিবলৈ পাইছোঁ। ইয়াত খাদ্য বিভাগৰ ফালৰ পৰা বহুত সুবিধা আছে। থকা মেলা খোৱাৰ বহুত ধৰণৰ খাদ্য সুবিধাজনক আছে। আৰু ইয়াত কিছুমান যোনবিলাক বাহিৰত এতিয়া ট্ৰিটমেণ্ট বস্তুবিলাক ইউজ কৰি আছে, তেওঁলোককো মই ইয়ালৈ প্ৰতিষ্ঠা উইলিয়ামছ ছ'চাইটিলৈ আগমন কৰিবলৈ নতুন প্ৰজন্মৰ অনুৰোধ জনাইছোঁ। ইয়ালৈ অহাৰ কাৰণে নতুন এটা জীৱন লৈ পেলাই নিজৰ এটা চিনাকি দিয়ক ৰাইজৰ ওচৰত। থকা সুবিধা বহুত ভাল দিছে, সুবিধাজনক বস্তু আছে। আপোনাৰ খাদ্যৰ ফালৰ পৰাও ভাল, আৰু ইয়াত কোনো কষ্ট বিভাগ বস্তুটো নায়েই। ঘৰুৱা পৰিৱেশটো বহুত ধুনীয়াকৈ লাগে, তাৰমানে যোনটো আমি কিছুমান ক্ষেত্ৰত বাহিৰত নাপাওঁ। ঘৰুৱাটো ইয়াত ৰাতিপুৱা শুই উঠি প্ৰাৰ্থনা কৰা হয়। প্ৰাৰ্থনা কৰি আমি খাদ্যৰ আগত প্ৰাৰ্থনা কৰিব লাগে। আমি সেইটো পাহৰি গৈছিলোঁ যে সেইজন লক্ষ্মী খাদ্যভাগ বা ভগৱান হয়, প্ৰভু, তেনেকৈ কেনেকৈ প্ৰাৰ্থনা কৰি খাব লাগে। বৰ ধুনীয়া চিন্তা চৰ্চা ভাৱ ৰাখি পেলাই আমাক ইয়াত ট্ৰিটমেণ্ট কৰোৱা হৈছে। ঘৰত প্ৰথমত অৱস্থাত গৈছিলে, কিন্তু যেতিয়া ইয়াত মৰম চেনেহ পাই গ'লোঁ, সা সুবিধা বৰ ধুনীয়াকৈ দিছে, সেইটো সুবিধাত পাই গ'লোঁ। সেইটো কাৰণে এতিয়া যাবলৈ পাহৰি গৈছোঁ যাবলৈ। এইটো ৰিহেব চেণ্টাৰত মই খুব ভাল। আগৰ যোনটো চেণ্টাৰত আছিলোঁ, মই একো শিকা নাছিলোঁ তাত। নিচাটোৰ পৰা দূৰত্ব থাকিব লাগে জানিছিলোঁ, কিন্তু তাত প্ৰেক্টিকেলি আৰু থিয়ৰিকেল মই একো মাথা মুণ্ডত তাৰমানে অৰ্থটো জনা নাছিলোঁ যে মানুহক ব্যৱহাৰ কৰিব লাগে সংঘাতটো, যে নিচাটো নাখাবি, বছ দূৰত্বত থাক। কিন্তু ইয়ালৈ আহি প্ৰতিষ্ঠাত আহি পেলাই মই বহুত কথা শিকিব পাৰিলোঁ, জানি ল'ব পাৰিলোঁ মানুহৰ ব্যৱহাৰ পৰিচয়টো, মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। বহুত আৰোগ্য। তেখেতৰ লগত কেতিয়াবা নীতি শিক্ষা শিকি মই এতিয়া বহুত সংস্থাপন সংশোধন কৰিব পাৰিছোঁ। বাহিৰলৈ মই এতিয়া কাক কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে, সেইটো মই বহুত কথা জানিব আৰু শিকিব পাৰিছোঁ।